নাৰিকলৰ পানী খোহাটো মাৰিয়েই তীব্ৰ গতিৰে আহি পালোহি আমাৰ গন্তব্যস্থান গুৱাহাটী। চাৰিওফালে উচ্চ অট্টালিকাবোৰ দেখি সঁচাকৈ লাগে কিন্তু দেই মহানগৰীতে আছোঁ। আৰু আজিকালি গুৱাহাটীখন যে কি ধুনীয়া হ'ল ক'বই নালাগে। চাৰিওফালে ৰঙীন অভাৰব্ৰিজৰ ওপৰত অভাৰব্ৰিজ বা ভিৰ ভাৰ কিন্তু আগতকৈ যথেষ্ট কমিলে। কিন্তু তাৰ মাজতে আমাৰ প্ৰব্লেমটো কি হ'ল জানেনে? যিহেতু আমি কেইটা হৈছোঁ ভতুৱা, গতিকে এসাঁজ ধুনীয়া ভাতৰ ক্ৰেভিংটো এনি টাইমে থাকে আৰু আমাৰ ৰাভা কিচেন হৈছে সদায় ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ। কিন্তু বিচাৰিয়ে নাপালোঁ কোনটো মুহূৰ্তত জানো ডাউনটাউন অভাৰব্ৰিজৰ ওপৰেদি পাৰ হৈ জানো ৰাভা কিচেন নাইকিয়া হৈ গ'লকে। বাপৰে, ব্ৰিজখনৰ 2-3 পাকমান মৰাৰ পিছতে ফাইনেলি বিচাৰি পালোঁগে আমাৰ প্ৰিয় ৰাভা কিচেন। অৰ্ডাৰ নামত প্ৰণৱ, মই আৰু দেউতাৰ কাৰণে আছিলে মাটি দালি, তিল পক আৰু লগতে ষ্টিম ৰাইচ মানে নৰ্মেল ভাত, আৰু পাহি আৰু মাৰ কাৰণে আছিলে ফ্ৰাইড ৰাইচ আৰু লগতে আছিলে মাছৰুম, চিলি মাছৰুম টাইপৰ কিবা আইটেম এটা। বিৰাটেই ধুনীয়া আছিলে তাহাঁতৰটো খাবলৈ। কিন্তু ইয়াৰ যে মাটি দালিখন ইমান বেছি ধুনীয়া, আৰু পৰ্কটো কেনেকৈ এৰিব? যিকোনো টাইপৰ যদি আপুনি পৰ্ক খাই ইয়াত ভাল পাব গেৰেণ্টিড। এই সাজ ভাতৰ কিন্তু আমেজ সম্পূৰ্ণ এটা সুকীয়া।